মোৰ বিয়া হোৱা 10 বছৰ হ'ল আৰু 10 বছৰ অন্তত ডক্টৰ হিৰেণ গগৈ ছাৰৰ ওচৰত আহি এটি সন্তানৰ মাতৃ হ'লোঁ। নমস্কাৰ, মোৰ ঘৰ ডিব্ৰুগড়ত। মোৰ বিয়া হোৱা আজি 10 বছৰে হ'ল। 10 বছৰে আমি সন্তানৰ মুখ দেখা নাছিলোঁ আৰু 10 বছৰৰ পাছত আমি ছাৰৰ কথা গম পালোঁ, ইউটিউবৰ জৰিয়তে গম পালোঁ আৰু ছাৰৰ ওচৰলৈ আমি ফেব্ৰুৱাৰী মাহৰ পৰা আহি আছোঁ আৰু ছাৰৰ দিহা পৰামৰ্শ মতে আমি আগবাঢ়ি আজি আমি এটা সন্তানৰ মাতৃ হ'লোঁ। যিখিনি ছাৰৰ পৰা আমি পাব লাগে আৰু যি সময়ত আমি ছাৰক বিচাৰোঁ সেই সময়তে পাওঁ। মেছেজ হওক বা ফোন কলৰ জৰিয়তে আমি ছাৰক পাওঁ যেতিয়া বিচাৰোঁ। আমাৰ জীৱনলৈ যেনেকৈ ছাৰে হাঁহি বিৰিঙাইছে, আমাৰ মুখত হাঁহি বিৰিঙাইছে, তেনেকৈ ছাৰৰো আৰু ভাল হওক। পুনৰবাৰ ছাৰক ধন্যবাদ জনাইছোঁ আৰু লগতে তেওঁৰ ষ্টাফকো ধন্যবাদ জনাইছোঁ।